নমস্কাৰ বন্ধুসকল আজি ফিবোনাচি টুলৰ দ্বিতীয়টো খণ্ডলৈ আমি আগবাঢ়িবলৈ ওলাইছোঁ সো ভিডিওটো লাষ্টলৈকে চাব বুলি আমি আশা কৰিছোঁ সো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাব সো আজি ইয়াতে বহুতখিনি বস্তু আপোনালোকে শিকিব পাৰিব সক আজি নিফটিৰ এক্সপায়াৰি আছিলে গ্ৰীণ টু মাৰ্কেট প্ৰায় সাইডৱেজ নিচিনা হৈ আছিলে সো ময়ো ট্ৰেড কৰা নাছিলোঁ বাট আজি এটা নিফটি ট্ৰেড লৈছিলোঁ মই আপোনালোকক কম সবিশেষ তাৰ বিষয়ে তো আজি নিফটিৰ 50 যেহেতু এক্সপায়াৰি আছিলে সো চাওক এখন হৈছে 15 মিনিটৰ চাৰ্ট এখন দেখিছে 15 মিনিটৰ চাৰ্ট মাৰ্কেট কালি কি হৈছিলে কালি ইয়াতে ওপেনিং হৈ পেলাই গ্যাপ ডাউন ওপেনিং হৈ পেলাই মাৰ্কেট ইয়াতে কনসলিডেট কৰি পেলাই তলফালে আহি পেলাই এখিনতে ক্লোজিং দিলে এই লেভেলটো ওপৰত ক্লোজিং দিলে এই লেভেলটো কেনেকৈ পালো আমি চাওঁ আহক আমি যদি ফিবোনাচি টুল ইউজ কৰিলোহেঁতেন আমি কি কৰিলোহেঁতেন এই ফিবোনাচি টুলডাল হেনাখন মোৰ আগৰ ভিডিওটো যদি আপোনালোকে চাইছে তেতিয়া আপোনালোকে গম পাব সৰি ফিপ টুলডাল আপোনালোকে ইউজ কৰিব ফিপ টুলডাল এনেকৈ ইয়াত লৈ ল'ব ইয়াত লৈ পেলাই এইটো ফিপ টুল মই সিলেক্ট কৰিলোঁ ফিপ টুলডাল ইয়াত লৈ পেলাই মই ইয়াৰ কি কৈছিলোঁ ৰেডৰ পৰা ৰেডলৈ মই টানি দিম বুলি কৈছিলোঁ সো মই অলৰেডি ড্ৰ কৰি থোৱা আছে আপোনালোকক তথাপিতো মই দেখাই দিছোঁ ইয়াৰ কালাৰটো চেঞ্জ কৰি দিছোঁ এইটো চাওক ইয়াৰ কালাৰটো ব্লু গ্ৰীণ কৰি দিছোঁ বা ৰেড কৰি দিছোঁ চাওক এই ৰেড কালাৰটো এতিয়া নতুন ফিবোনাচি টুল হয় সো একেটা লেভেলে হয় মই আপোনালোকক আৰু এটা কথা কৈছিলোঁ যে গোল্ডেন ৰেচিঅ' লেভেল এটা আছে গোল্ডেন ৰেচিঅ' লেভেলটো কি আছিলে 0.5 আৰু 0.6 এইটো দেখিছে আপোনালোকে 0.6 আৰু 0.5 এইটো 0.6 আৰু এইটো 0.5 একেটা লেভেলে হয় তো দুডাল অকাৰ কোনো প্ৰয়োজন নাই আপোনালোকক জাষ্ট মই আগৰডালতে আপোনালোকক ভালকৈ জনাই দিম এইটো চাওক এতিয়া কথাটো হ'ল আমি এইটো ড্ৰ কৰি দিলোঁ 15 মিনিটত এইটো হৈছে হাই লেভেল আছিলে আজি কি খুলিব আমি গম নাপাওঁ আজি ইয়াৰ পৰা খুলিছে সো আজি কি খুলিব আমি গম নাপাওঁ বাট কালিৰ পৰা যদি মই এনালাইসিস কৰিলোঁ কালিয়ে মই এইখিনি বস্তু এনালাইসিস কৰি থোৱা হয় সো মই আজি এইটো এনালাইসিস কৰা নাই তো কালি যেহেতু এইখিনিলৈকে আমাৰ চাৰ্টখন আছিলে ইমানখিনিলৈকে যেহেতু আমাৰ চাৰ্টখন আছিলে সো আমি এইটো এনালাইসিস কালিয়ে কৰিব পাৰোঁ সো 1 টো আমাৰ ইয়াত ক'ত হ'ব ৰেড লেভেলত হ'ব ৰেডৰ যোনটো হাই হ'ব তাত হ'ব আৰু যোনটো লো হ'ব ৰেডতে আপুনি ক্লোজ কৰাটোত আপোনালোকে 0.2 লৈ ল'লে ফিপটুলডাল হৈ গ'ল সো মই কৈছিলোঁ 0.5 আৰু 0.6 টো গোল্ডেন ৰেচিঅ' লেভেল হয় কালি কি কৰিলে গোল্ডেন ৰেচিঅ' লেভেলটো ক্ৰছ কৰিলেই 15 মিনিটৰ এডাল কেণ্ডেলে ক্ৰছ কৰিলে প্লাছ এই 1 লেভেলটো ক্ৰছ কৰি পেলাই ক্লোজিং দিলে ঠিক আছে সো এইখিনিলৈকে আপোনালোকে বুজি পাইছে এই 1 লেভেলটোৰ ওপৰত মাৰ্কেটে ক্লোজিং দিলে এই 1 লেভেলটোৰ ওপৰত মাৰ্কেটে কালিয়ে ক্লোজিং দিলে সো আজি কি হ'ল মাৰ্কেট গ্যাপ ডাউন খোল খালে দেখিছে আপোনালোকে গ্যাপ ডাউন খোল খাই পেলাই 15 মিনিটৰ এডাল ডাঙৰ কেণ্ডেল বনালে মানে ইয়াতে সাস্টেইন কৰিলে ইয়াতে পুলবেক এটা ল'লে 1 লেভেলত পুলবেক এটা ল'লে আমি যদি 15 মিনিটৰ চাৰ্টৰ সলনি আমি যদি 5 মিনিটৰ চাৰ্টত চাওঁ আৰু ভালকৈ বুজি পাব সো চাওক এইটো 5 মিনিটৰ চাৰ্ট হয় তো 5 মিনিটত এইটো কালিয়ে ব্ৰেকডাউন কৰিলে ইয়াতে পুলবেক ল'লে এই লেভেলটোত কি হয় আমাৰ 1 লেভেল হয় দেখিছে আপোনালোকে এই লেভেলটো আমাৰ 1 লেভেল হয় তো 1 লেভেলতে পুলবেক ল'লে মাৰ্কেটে ওপৰতে পুলবেক ল'লে আজি গ্যাপ ডাউন খুলি পেলাই ওপৰলৈ কেণ্ডেল বনালে এইখিনিতে ৰেজিষ্টেন্স ফেচ কৰিলে এইখিনি এৰিয়াত ৰেজিষ্টেন্স ফেচ কৰিলে এই ৰেজিষ্টেন্স এৰিয়াটো যেতিয়া ব্ৰেক কৰিলে নেক্সট আমাৰ টাৰ্গেটটো কি হয় 1.6 মই এখন আগৰ ভিডিওটোত কৈছিলোঁ যে টাৰ্গেটটো নেক্সট যদি 1ক যদি ক্লোজিং দিয়ে তেতিয়া আমাৰ নেক্সট টাৰ্গেটটো আমি কি বুলি ভাবিম 1.6 আৰু এই 1.6ক যদি ব্ৰেকআউট কৰে তেতিয়া মাৰ্কেট আকৌ সবিশেষ আৰু ওপৰলৈ যোৱাৰ চান্স থাকে সেইটো হৈছে 2.6 তাৰ আধা লেভেলটো আমি ল'ব পাৰোঁ এইটো হৈছে আমাৰ তাৰ আধা লেভেলটো চাব মই আপোনালোকক দেখাই দিছোঁ এই আধা লেভেলটো মই ড্ৰ কৰি থৈ দিয়া আছে এইটো দেখিছে এইখিনিৰ পৰা এইখিনিলৈ যোনটো আধা হ'ব সেইটোতো মাৰ্কেটে ৰিয়েক্ট কৰে এইটো দেখিছে পুলবেক লৈছে ইয়াত আহি পেলাই আকৌ সাপোৰ্ট লৈছে সাপোৰ্ট লৈ পেলাই মাৰ্কেট ওপৰলৈ গৈছে ওপৰত লৈ গৈ পেলাই ক'ত ক্লোজিং কৰিছে চব ভালকৈ এইটো কি লেভেল আছিলে 2.6 তো 2.6তে মাৰ্কেট গৈ পেলাই ক্লোজিং কৰিছে চাওক 2.6তে গৈ পেলাই মাৰ্কেটে ক্লোজিং কৰিছে এইটো 2.6 লেভেল দেখিছে তো 2.6 লেভেলতে গৈ পেলাই মাৰ্কেটে কি কৰিছে ৰিজেকশ্যন ফেচ কৰিছে ইয়াতে ৰিজেকশ্যন ফেচ কৰিলে মানে কি হ'ল এইটো লেভেল যেতিয়া ক্ৰছ কৰিলে এই লেভেলটো ক্ৰছ কৰাৰ নেক্সট টাৰ্গেটটো কি হ'ল 2.6 তো 2.6টো আমি এচিভ কৰিবলৈ পাৰোঁ সো ফিপ টুলডালে সেইটোৱে কৰে যদি মোৰ এইটো লেভেল পাৰ কৰে তো নেক্সট মোৰ টাৰ্গেটটো হ'ব 2.6 তো মেক্সিমাম মাৰ্কেট ইয়াৰ পৰা যদি ইয়াৰ ওপৰত যদি ব্ৰেকআউট কৰে আৰু ওপৰলৈ যোৱাৰ চান্স আছে এইটো আপোনাৰ মাৰ্কেটত যদি এইটো লেভেল ব্ৰেক কৰে এইটো নিফটিত তো নেক্সট লেভেলটো আমাৰ হ'ব 3.618 সাধাৰণতে 3.618ৰ পৰা মাৰ্কেট ৰিভাৰ্চেল হৈ যায় যদি এইটো আমি 5 মিনিটৰ চাৰ্টত চাই আছোঁ আমি যদি 1 আৱাৰটো চাওঁ বস্তুটো একেটাই আপোনালোকে চাওক এইটো হৈছে 1 আৱাৰ চাৰ্ট তো ওপৰৰ ৰেডৰ পৰা যদি তলৰ ৰেডলৈকে মই টানি দিওঁ এডাল হৈ গ'ল ফিপ লেভেল
ওপৰতে ক্লোজিং দিলে এইটো আমাৰ গোল্ডেন ৰেচিঅ' লেভেলটো যেতিয়া ব্ৰেকআউট কৰিলে ব্ৰেকআউট কৰি পেলাই ক'ত ছাষ্টেইন কৰিছে 1ৰ ওপৰত ছাষ্টেইন কৰিছে মাৰ্কেট দেখিছে কালিয়ে ছাষ্টেইন কৰিছে চ' গেপ ডাউন খোল খাই পেলাই এইটো লেভেল আকৌ ব্ৰেকআউট কৰি দিলে ব্ৰেকআউট কৰি দিয়াৰ লগে লগে আপুনি ট্ৰেড ল'ব পাৰে কাৰণ 1 লেভেলটো যদি ক্ৰছ কৰে 1 লেভেলত ছাষ্টেইন কৰিছে তেতিয়াহ'লে আপোনাৰ নেক্সট লেভেলটো কি হ'ব 1.618 হ'ব 1.618ৰ ওপৰত যদি ক্ৰছ কৰে তেতিয়া মাৰ্কেটত লেভেলটো কি হ'ব নেক্সট লেভেলটো ইয়াৰ আধাটো হ'ব পাৰে তাৰ আধাটোও যদি ক্ৰছ কৰি দিয়ে তেতিয়া কি হ'ব পাৰে 2.618 হ'ব তেনেকৈ ওপৰলৈ গৈ থাকিব পাৰে তো নিফটিত সেইটো হৈ আছে হায়াৰ হাই ফৰ্মেশ্যন কৰি আছে নিফটি এতিয়া অল টাইম হাইত আছে চ' মাৰ্কেটত লেভেলছখিনি উলিয়াবলৈ একেবাৰে সহজ আপোনালোকে যদি ফিপ টুলডাল ইউজ কৰিব জানে শিকে তেতিয়া আপোনালোকে এইটো বস্তু ভালকৈ কৰিব পাৰিব এতিয়া মই আহি যাওঁ আমিতো গম পালোঁ যে ওপৰলৈ গ'লে আমি এনেকৈ কৰিলোঁ এইখিনি মই ডিলিট কৰি দিছোঁ ওপৰলৈ গ'লে আমি এনেকৈ কৰিলোঁ আমি যদি তললৈ যদি লেভেল উলিয়াবলগীয়া হয় আমি তললৈ যদি লেভেল উলিয়াবলগীয়া হয় সেইদিনাখন কৈছিলোঁ আমি ওপৰলৈ যোৱাটো শিকিলোঁ ওপৰলৈ যোৱা লেভেলটো আমি শিকিলোঁ তললৈ যোৱা লেভেলটো আমি কেনেকৈ উলিয়াম চাব এতিয়া ফিপ টুলডাল ইউজ কৰি ল'ব এইটোৰ ল'টো 1 আৱাৰ চাৰ্ট হয় এখন এইটোৰ ল'টো গ্ৰীনৰ পৰা যদি মই গ্ৰীনলৈ টানো ইয়ালৈকে আমি আহিব পাৰোঁ তো ইয়াৰ গোল্ডেন ৰেচিঅ' লেভেল এইটো হ'ব তো আমি সেইটো মাৰ্ক কৰি ল'ম এইটো মাৰ্ক কৰি ল'লোঁ তো এইটো আমি তললৈ আহিব যিহেতু আমাৰ এইটো ছাপৰ্ট নিচিনাকৈ এক কৰিব ইয়াতে হয়তো মাৰ্কেট ইয়াৰ তললৈ আহি পেলাই ইয়াৰ পৰা ওপৰলৈ যাব পাৰে ইয়াতে যদি ব্ৰেক কৰি দিয়ে তেতিয়া আৰু তললৈ যোৱাৰ সম্ভাৱনা থাকে তেতিয়া লেভেলবিলাক আমি আকৌ উলিয়াম এইটো 1 লেভেল দেখিছে আপোনালোকে এইটো মই লাইন কৰি দিওঁ এইটো 1 লেভেল নেক্সট লেভেলটো আমাৰ কি হ'ব পাৰে এইটো লেভেল হ'ব পাৰে চ' তলৰ কাৰণে একেই বস্তুৱেই হয় খালি আমি কি কৰিলোঁ 1টো আমি উল্টাই দিলোঁ 1টো আমাৰ ক'ত হ'ব এতিয়া তলত হ'ব আৰু 0টো ওপৰত হ'ব দেখিছে আপোনালোকে 1টো মই ক'ত লৈছোঁ এই গ্ৰীণ কেণ্ডেলডালৰ ল'টোত লৈছোঁ আৰু 0টো মই ক'ত লৈছোঁ এই গ্ৰীণ কেণ্ডেলডালৰ হাইটোত লৈছোঁ যদি এইটো কালাৰ বেলেগ হ'লহেঁতেন মই সেইটো ইয়াতো যদি একে কালাৰ ল'লোহেঁতেন ওপৰতো একে কালাৰে ল'লোহেঁতেন চ' এই লেভেলটো যদি মাৰ্কেটে ক্ৰছ কৰে তেতিয়াহে মাৰ্কেটত তললৈ যোৱা সম্ভাৱনা আছে যদি ইয়াতে ছাপৰ্ট লয় মাৰ্কেটে ইয়াতে আহি পেলাই ছাপৰ্ট লয় কাৰণ আমাৰ এইটো কি হয় গোল্ডেন ৰেচিঅ' লেভেল 0.5 আৰু 0.6 ক'ৰ কাৰণে আমি তললৈ যোৱাৰ কাৰণে ইয়াতে আহিলে কি হ'ব ছাপৰ্ট নিচিনাকৈ ৰিয়েক্ট কৰিব পাৰে মাৰ্কেটে ইয়াতে আহি পেলাই আকৌ বাউন্স বেক দি ওপৰলৈ যাব পাৰে তো এইটো হৈছে মাৰ্কেটত ৰুল আৰু ফিপ টুল ইউজ কৰা বহুতখিনি ৰুল আছে সেইখিনি মই পৰৱৰ্তী সময়ত আপোনালোকক আৰু ভালকৈ আপোনালোকক ক'ম কেনেকৈ আপুনি 1 মিনিটতো চাব পাৰে 1 আৱাৰটো চাব পাৰে উইকলি বেচিছতো আপোনাৰ কিছুমান লেভেল উলিয়াব পাৰে উইকলি বেচিছত যদি আমি ইয়াতে যদি চাওঁ এতিয়া চাব আমি যদি উইকলি বেচিছত যদি তলৰ কাৰণে উলিয়াবলৈ যাওঁ বা ফাৰ্ষ্ট আমি এটা সপ্তাহ শেষ হৈ গ'ল আজি এটা সপ্তাহ শেষ হৈ গ'ল ছাপ'জ এখন মোৰ নিফটিৰ চাৰ্ট হয় বা মই যদি বেংক নিফটি ল'ব বিচাৰিছোঁ ছাপ'জ বহুতে বেংক নিফটিত ট্ৰেড কৰে মই বেংক নিফটি দেখাব বিচাৰিছোঁ এখন দেখিছে মই এইবিলাক লেভেলছ কিছুমান ড্ৰ কৰি থোৱা আছিল মই ডিলিট কৰি দিছোঁ আৰু UMA দুডাল আছিলে এইডাল থাকক একো নাই তো এইকেইডালৰ বিষয়েও আপোনালোকক ভালকৈ ক'ম সবিশেষ এইকেইডাল EMAও বহুত ভালকৈ কাম কৰে মাৰ্কেটত এইটো জাষ্ট এটা কি হয় মাৰ্কেটত হেল্প কৰে EMA এইবিলাক যোনবিলাক ইণ্ডিকেটৰ আছে ইণ্ডিকেটৰবিলাকে মাৰ্কেটত কি কৰে আপোনাক সহায় কৰে আপোনাৰ ট্ৰেডটোৰ দিশে ইণ্ডিকেট কৰিছে নে মানে ইণ্ডিকেটৰে কি কৰে ইণ্ডিকেট কৰে যে আপুনি যদি ট্ৰেডটো ল'ব বিচাৰিছে মাৰ্কেটেও যদি আপোনাক অকণমান সহায় কৰে মাৰ্কেটত যদি সেই ইণ্ডিকেটৰডালেও যদি আপোনাক কয় আপোনাক কনফাৰ্মেশ্যন দিয়ে জাষ্ট কনফাৰ্মেশ্যন ল'বৰ কাৰণে আমি এইবিলাক EMA আৰু ধৰি লওক বহুতখিনি ইণ্ডিকেটৰ আছে মই জেনেৰেলি এই EMA দুডালেই ইউজ কৰোঁ বেলেগ ইণ্ডিকেটৰ মই ইউজ নকৰোঁ মই অনলি প্ৰাইজ একশ্যনৰ ওপৰত ট্ৰেড কৰোঁ আৰু যিমানখিনি আজিলৈকে ট্ৰেড কৰিছোঁ মই প্ৰাইজ একশ্যন বেচিছতে মই ট্ৰেড কৰোঁ তো এতিয়া চাওক তলফালে আমি এইটো কিমান আমি এইটো যদি লৈ লওঁ এইটো বেংক নিফটিৰ চাৰ্ট আমি যদি উইকলি বেচিছত চাব যাওঁ উইকলি বেচিছত উলিয়াই ল'লোঁ এডাল কেণ্ডেল কি হয় উইকলি বেচিছত হয় মাৰ্কেট ক'ত আছে মাৰ্কেট আছে টপ লেভেলত আছে দেখিছে মাৰ্কেট একদম টপ লেভেলত আছে এইটো হাই হয় চবতছে হাই লাইফ টাইম হাই মাৰিছে ইয়াতকৈ কিন্তু হাই মাৰা নাই দেখিছে আপোনালোকে তো এইটো হৈ গ'ল আপোনালোকৰ লাইফ টাইম হাই নেক্সট আপুনি যদি চাই ইয়াতে যদি চাই চাওক এই গ্ৰীণটোৰ পৰা যদি মই তললৈ যদি এই গ্ৰীণটোলৈকে লৈ আনো ওপৰফালে মোৰ লেভেলছখিনি পাই গ'লোঁ এইটো উইকলি চাৰ্টত মই কৈ আছোঁ আপোনালোকক তো উইকলি চাৰ্টত মই এইটো আঁকি দিম লাইনডাল ড্ৰ কৰি দিম একেই ছেইম প্ৰচেছটো একেই খালি আপোনালোকে যদি আপুনি ওপৰত গ্ৰীণ লৈছে তলতো আপুনি গ্ৰীণতে ল'ব লাগিব যদি আপুনি ৰেড লৈছে তেতিয়া তলতো ৰেডেই ল'ব লাগিব প্ৰচেছটো একেই আপুনি উইকলি কৰক আৱাৰলি কৰক মানে 15 মিনিটছত কৰক 5 মিনিটছত কৰক আপুনি যদি সৰু স্কেল কৰিব বিচাৰে 5 মিনিট চাৰ্টত চালেও হ'ল
5 মিনিট চাৰ্টত যদি চাই পেলাই আপোনালোকে লেভেলছখিনি উলিয়াব বিচাৰিছে মাৰ্কেটত সেইখিনি যেতিয়া আপুনি লাইভ ট্ৰেডিং কৰি থাকিব সেইটো সময়তো আপুনি এনেকৈ লেভেলছখিনি উলিয়াই পেলাই চাব পাৰে সৰু সৰু পুল বেকবিলাকত আপোনালোকে এনেকৈ লগাই পেলাই চাব পাৰে ইয়াৰ পৰা ইমানখিনিলৈ কিমানখিনি যাব পাৰে সেইটো আপোনালোকে মাৰ্কেটত কৰি থাকিলেহে গম পাব এতিয়া চাওক উইকলি চাৰ্টত মই লগাই ল'লোঁ আমাৰ ফিফ টুলডালৰ যোনটো গল্ডেন ৰেচিঅ' সেইটো মই ড্ৰ কৰি ল'ম এই তিনিটা আপোনালোকে বস্তু কৰিবই যদি ওপৰ ফালে চাব বিচাৰিছে এইকেইটা মই কৰি ল'লোঁ আৰু গল্ডেন ৰেচিঅ' লেভেলটো মই কৰি ল'লোঁ তো এইকেইটা লেভেলত মাৰ্কেটে কেনেকৈ ৰিয়েক্ট কৰিছে এতিয়া এইকেইটা লেভেলৰ বাদে জানো আৰু কিবা আছে কাৰণ উইকলি চাৰ্ট হয় ইমানখিনি পোৱালে বহুত টাইম লাগিব তো আমি এই তিনিটা লেভেলে উলিয়ালেও যথেষ্ট উইকলি চাৰ্টত চ' নেক্সট আহি গ'ল আমাৰ কি হ'ল ডেইলি চাৰ্টত আহিম ডেইলি চাৰ্টতো বেলেগ পুলবেক তেনেকৈ দেখা নাই এইটো এটা পুলবেক আছিলে তো আমি ডাইৰেক্টলি আমি কি কৰিব পাৰোঁ আমি 1 আৱাৰত চাম 1 আৱাৰত চালে মই অথনি কি কৈছিলোঁ এটা বেলেগ এটা যোনটো মই নিফটিত দেখুৱাই আছিলোঁ 1 আৱাৰত আমাৰ পুলবেক কোনখিনি হ'ব পাৰে এটুক কয় ইম্পালচিভ মুভ এটুক কয় কাৰেক্টিভ মুভ এটুক কয় ইম্পালচিভ মুভ এটুক কয় কাৰেক্টিভ মুভ মানে যোনটো ওপৰ ফালে যাব সেইটো ইম্পালচিভ মুভ হ'ব আৰু এটা কাৰেকশ্যন আহে এইটো কাৰেক্টিভ মুভ হ'ল আকৌ ইম্পালচিভ মুভ তেনেকৈ মানে মাৰ্কেটত কাম কৰে আপোনালোকে সদায় এই যোন দুটা পইণ্ট হয় এই দুটা পইণ্ট মিলাই পেলাই আপুনি এই ওপৰ লেভেলখিনি পাব পাৰে তো এতিয়া 1 আৱাৰ চাৰ্টতকৈও যদি আমি কাৰণ 1 আৱাৰ চাৰ্টত ইণ্ট্ৰাডেত যদি আপুনি কৰে 1 আৱাৰ চাৰ্ট আপুনি নাচালেও হ'ব 15 মিনিটৰ চাৰ্ট চাব পাৰে এখন 15 মিনিটৰ চাৰ্ট হয় চাওক কিমান তলত আছে যোনটো গল্ডেন ৰেচিঅ' লেভেল এইটো ডাঙৰ ছাপৰ্ট মানে এইটো কাৰণে মাৰ্কেটৰ কাৰণে এইটো ডাঙৰ ছাপৰ্ট হয় চ' এইখিনি এটা ছাপৰ্ট হয় কাৰণ এইটো আমি ক'ত উলিয়াই থৈছিলোঁ উইকলি বেচিছত আমি এইটো উলিয়াই থৈছিলোঁ এতিয়া নেক্সট যোনটো আছে আমাৰ আমি 15 মিনিটত আহিলোঁ 15 মিনিটত আমি গুচি আহিলোঁ কাৰণ আমি ইণ্ট্ৰাডেত আমি ট্ৰেড কৰিব লাগিব তো 15 মিনিটত গুচি আহিলোঁ এতিয়া চাওক এতিয়া ইয়াতে ডাঙৰ পুলবেক ক'ত আছে ইয়াতে ডাঙৰ পুলবেক ক'ত আছে ইয়াতে ডাঙৰ পুলবেক ইম্পালচিভ মুভটো আমি উলিয়াব লাগিব এইটো হৈ গ'ল ইম্পালচিভ মুভ এইটো হৈ গ'ল কাৰেক্টিভ মুভ এইটো হৈ গ'ল ইম্পালচিভ মুভ এটা সৰু পুলবেক ল'লে আকৌ এটা ইম্পালচিভ মুভ এটা সৰু পুলবেক ল'লে তো এইটো 15 মিনিটত আমি লৈ আছোঁ তো আমি যদি একদম কম হেৰিয়াত যদি আমি এটা যদি উলিয়াব বিচাৰোঁ আমি যদি বোলে এইটো এটা পুলবেক যিহেতু আমি ধৰিছোঁ এইটো আমি পুলবেক ধৰিব পাৰোঁ তো আমি যদি ইয়াতে টুলডাল যদি লগাওঁ এটা যদি তলফালে উলিয়াব বিচাৰিছোঁ সেইদিনাখন আমি ওপৰ ফালটো দেখুৱালোঁ সেইকাৰণে আজি মই তলফালে আপোনালোকক কেনেকৈ উলিয়াই আপোনালোকক সেইটো দেখুৱাব বিচাৰিছোঁ চ' এই গ্ৰীণ কেণ্ডেলডালৰ পৰা আপুনি এই গ্ৰীণ কেণ্ডেলডাললৈ লৈ ল'লে মই কৈছোঁ যে এই গ্ৰীণ কেণ্ডেলডালৰ পৰা আপোনালোকে এই গ্ৰীণ কেণ্ডেলডাললৈ লৈ ল'লে তো তলফালে আমি গল্ডেন ৰেচিঅ' লেভেলটো ড্ৰ কৰি ল'ম এইটো হৈ গ'ল মাৰ্কেটে কেনেকৈ ৰিয়েক্ট কৰে আপোনালোকে চাব এইটো হৈ গ'ল আমাৰ তলফালে লেভেল নেক্সট আহি গ'ল কি আমাৰ 1 লেভেলটো এইটো হৈ গ'ল আমাৰ 1 লেভেল নেক্সট আমাৰ তলফালে এইটো 2 লেভেল এইখিনি কি হিচাপে কাম কৰিব মাৰ্কেটত এইবিলাক ছাপৰ্ট হিচাপে কাম কৰিব আৰু ওপৰফালে যেতিয়া যায় সেইটো ৰেজিষ্টেঞ্চ হিচাপে কাম কৰে মাৰ্কেটত চ' মাৰ্কেট যিহেতু এইকেইদিন সেইদিনাখন মই এটা বনাইছিলোঁ যোনটো এইটো লেভেল ক্ৰছ কৰিলে নেক্সট ওপৰত আৰু বেলেগ লেভেল পাম বুলি যোনটো দেখাইছিলোঁ সেইটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ এইটো চাওক এই ৰঙাডালৰ পৰা যদি মই আনো ইয়ালৈকে যদি আনো তো দেখিছে মাৰ্কেটে ইয়াত ৰিয়েক্ট কৰিছে এইটো ব্ৰেকআউট কৰিলে ব্ৰেকআউট কৰি পেলাই ইয়াতে ছাষ্টেইন কৰি আছে এতিয়া মাৰ্কেটে এই লেভেলটো ব্ৰেকআউট কৰি দিলে যিহেতু 1 লেভেলটো ব্ৰেকআউট কৰি দিলে যিহেতু এইটো এটা ছাপৰ্ট হ'ব মাৰ্কেটত এইটো এটা ছাপৰ্ট হ'ব মাৰ্কেটত কাৰণ ওপৰ ফালে গৈছে চ' মাৰ্কেটে এই লেভেলটোতে ছাইডৱেজ নিচিনাকৈ বিহেভ কৰিলে তো এই লেভেলটো যিহেতু ব্ৰেকআউট কৰি দিলে মাৰ্কেটৰ নেক্সট টাৰ্গেটটো ক'ত হ'ব এইটো হ'ব চ' মাৰ্কেটৰ নেক্সট টাৰ্গেটটো হ'ব এইটো নেক্সট টাৰ্গেটটো মাৰ্কেটত এইটো এচিভ কৰিবলৈ ট্ৰাই কৰিব হয়তো এদিনত যাওক দুদিনত যাওক সেইটো বেলেগ কথা কিন্তু মাৰ্কেটত নেক্সট টাৰ্গেটটো এচিভ কৰিবলৈ ওপৰফালে ক'ত যাব 2.618লৈকে যাব তো এইটো হৈ গ'ল ওপৰফালে তলফালে এইটো যদি চাওঁ 1 লেভেললৈ আহিব পাৰে 1 লেভেললৈকে ৰিট্ৰেচমেণ্ট ল'ব পাৰে ৰিট্ৰেচমেণ্ট লৈ পেলাই আকৌ হয়তো ওপৰফালে গুচি যাব পাৰে হয়তো যদি এইটো গল্ডেন ৰেচিঅ' লেভেলটো ব্ৰেক কৰে তেতিয়া 1লৈকে আপোনালোকে স্কেল্প কৰিব পাৰে সৰু সৰু স্কেল্প ছাপ'জ এইখিনিতে এডাল কেণ্ডেল ক্ল'জ কৰিলে তো তলফালে কোনখিনিলৈকে আহিব পাৰে নেক্সট টাৰ্গেট হৈ গ'ল আমাৰ 1 লেভেলটো 1 লেভেললৈকে আপোনালোকে স্কেল্প কৰিব পাৰে যদি 1 লেভেলটো ব্ৰেক কৰে ইয়াতো এটা ছাপৰ্ট লেভেল আছে সেইখিনিও চাব সেই বস্তুটোও চাব কিবা ছাপৰ্ট লেভেল আছে নেকি তো এইখিনি যদি ব্ৰেকআউট কৰে নেক্সট লেভেলটো হ'ব এইটো তো তেনেকৈ আপোনালোকে আগতীয়াকৈ আপোনালোকে লেভেলছখিনি উলিয়াব পাৰে চ' এইখিনিলৈকে যদি ভিডিঅ'টো বুজি পাইছে মোক লাইক এটা কৰি দিব বা আৰু ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিলৈ ইমানতে মই সামৰিছোঁ আৰু নেক্সট যদি আপোনালোকক কিবা ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত মোক নিশ্চয় জনাব